নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ হয় সকলোৱে এতিয়া ক'ব যে প্ৰত্যেক দিনাখন নহয় বহুত দিন ভিডিঅ' দিয়া নাই দুদিন মিছ কৰিলোঁ কাৰণ গৈছিলোঁ অলপ ফুৰিবলৈ ফুৰি আহিলোঁ এতিয়া আকৌ আৰম্ভ কৰিছোঁ আমাৰ ভৌতিক ঘটনাৰ শিতান আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰঙিয়াৰ পৰা বৰষাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া পলম নকৰি আগবাঢ়ো বৰষাৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2005-06 চনত বৰষাৰ ঘৰত বৰষাৰ মাক দেউতাক তাই ভনীয়েক আৰু এজন ভায়েক বৰষাৰ দেউতাক শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম এজন ব্যক্তি তেওঁৰ এবাৰ সৰু থাকোতে নাৱৰ পৰা পৰি ভৰি দুখনত কষ্ট পাইছিলে আৰু তেতিয়াৰ পৰাই তেওঁ শাৰীৰিকভাৱে মানে বিশেষভাৱে সক্ষম ব্যক্তি হিচাপে আগুৱাই গৈছিলে তেওঁ পিডব্লিউডিত কাম কৰে আৰু ৰঙিয়াৰ পিডব্লিউডিৰ কোৱাৰ্টাৰতেই তেওঁ থাকে যেই সময়ৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ সেই সময় প্ৰায় এটা বছৰ বৰষাহঁতৰ পৰিয়ালে বৰ ভুগিবলগীয়া হ'ল ঘটনাটো আৰম্ভ হ'ল এটা একেবাৰে সৰু কথাৰ পৰা বৰষা আৰু বৰষাৰ ভনীয়েক একেখন স্কুলতে পঢ়ে 3 বছৰৰ ব্যৱধান বৰষাহঁতক আখৰ ভাল কৰিবৰ কাৰণে তেতিয়া স্কুলত স্লেটত পেন্সিলেৰে লিখিবলৈ শিকাইছিলে গতিকে প্ৰত্যেক দিনাখন তেওঁলোকে স্লেট পেন্সিল লৈ যাব লাগে দুইজনী বায়েক ভনীয়েকে তিনিডালকৈ পেন্সিল লৈ যায় কিন্তু আচৰিত ধৰণে তাহাতে যেতিয়া লিখিবলৈ বেগৰ পৰা পেন্সিল উলিয়াবলৈ লয় তেতিয়া তাহাতৰ বেগত পেন্সিল নাথাকে কেতিয়াবা বায়েকৰ বেগত কেতিয়াবা ভনীয়েকৰ বেগত প্ৰথমতে বৰষাই ভাবিলে যে তাই যিহেতু একদম আৰম্ভণিৰ পৰাই ক্লাছৰ প্ৰথম ছাত্ৰী গতিকে বহু কেইজন সহপাঠীয়ে তাইক লৈ অকমান ঈৰ্ষা কৰে হয়তো তেওঁলোকে চাগে মাষ্টৰৰ পৰা গালি খোৱাবৰ কাৰণে পেন্সিলবোৰ লুকুৱাই থৈছে কিন্তু ঘৰত গৈ যেতিয়া বৰষাই কথাখিনি ক'লে তেতিয়া মাকে ক'লে যে অকল তোৰেই নহয় ভনীয়েৰৰো পেন্সিল নাইকিয়া হয় এই ঘটনাটো বৰ আচৰিত ধৰণৰ ঘটনা কোনে কেনেদৰে চুৰ কৰিছে বৰষাহঁতে গম নাপায় কিন্তু বৰষাৰ দেউতাকে পেন্সিল কিনি হাইৰাণ হৈ গৈছে সেইখিনি সময়তে বৰষাহঁতৰ ৰঙিয়াতে এটুকুৰ মাটি কিনি ঘৰ বনাই আছিলে দেউতাকে আৰু ঘৰ বনাবৰ কাৰণে বেংকৰ পৰা লোন লৈছিলে কিন্তু যেতিয়া বেংকৰ পৰা পইচা অলপ গোটা মানে গধুৰ পৰিমাণৰ পইচা তেওঁ উলিয়াই আনে তেতিয়া তেওঁ অনুভৱ কৰে সাপোজ তেওঁ যদি 20,000 টকা উলিয়াই আনিছে তেওঁৰ পকেটত 15,000 টকাহে থাকে 5,000 টকা এটা নাইকিয়া হয় এবাৰ নহয় দুবাৰ নহয় যেতিয়াই তেওঁ পকেটত পইচা থাকে পইচা নাইকিয়া হয় অলপ তেওঁ প্ৰথমে ভাবিলে হয়তো চাগে বৰষাৰ মাকে ঘৰ খৰচৰ কাৰণে তেওঁ পকেটৰ পৰা কিছুমান পইচা উলিয়াই থৈ দিয়ে এই বিষয়ে 2-3 বাৰ তেওঁলোকৰ ঘৰত অলপ তৰ্কাতৰ্কিও হ'ল তাৰ পিছত দেউতাকৰ মানে তেতিয়া মাকে ক'লে যে আপোনাৰ পৰা মই পইচা খুজি লওঁ সঁচা কিন্তু এনেকৈ আপোনাৰ পকেটৰ পৰা মই চুৰ কৰি পইচা কেতিয়াও ৰখা নাই আৰু এই ঘটনাটো মানে ইমানেই হ'বলৈ ল'লে যে বৰষাৰ দেউতাকে পইচা উলিয়াবই নোৱাৰা হ'ল যেতিয়াই পইচা পকেটত থাকে তেতিয়াই তেওঁ পকেটৰ পৰা পইচা নাইকিয়া হয় আৰু একে সময়তে বৰষাহঁতৰ পেন্সিল নাইকিয়া হোৱাৰ ঘটনাটো ঘটিয়েই থাকিলে তেওঁলোকৰ মানে এনেকুৱা অৱস্থা হ'ল যে কেতিয়াবা মানে তেওঁলোকে দুপৰীয়া ভাতৰ লগত খাবলৈ শাক-পাচলি কিনিবলৈকো মাক দেউতাকৰ হাতত পইচা নথকা হ'ল এই ঘটনাটো ইমানেই বেছি হ'বলৈ ধৰিলে যে বৰষাৰ দেউতাক মানে অনিষ্ট হৈ গ'ল আৰু তেতিয়া মানে এবাৰ কি হ'ল বৰষাৰ দেউতাকে তেওঁৰ ওচৰৰে এজন ব্যক্তিৰ লগত এই কথাটো আলোচনা কৰিলে আৰু সেই ব্যক্তিজনে তেতিয়া ক'লে যে আপোনালোকৰ ঘৰত যে এনেকুৱা পইচা নাইকিয়া হৈ আছে তেতিয়া আপোনালোকৰ ঘৰত বাৰু কিবা মানে পেন্সিল নিচিনা বস্তু নাইকিয়া হৈছে নেকি এনেকুৱা এটা বস্তু আছে যাক মানে পইচা চুৰ কৰা বিৰা বুলি কয় আৰু সেই বিৰাটোৱে হেনো মাটিৰ পেন্সিল বা নদীৰ পৰা উঠাই অনা মাটিৰ চপৰা বা এই যে উইহাফুলুৱে মাটিৰ ঘৰ সাজে সেই মাটিবোৰ খাই ভাল পায় তেতিয়াতো বৰষাৰ দেউতাকে মানে দুৱে 4 যোগ কৰি দেখিলে হয় তেওঁলোকৰ ঘৰততো পেন্সিলবোৰ নাইকিয়া হ'বলৈ লৈছে তেতিয়া তেওঁলোক খাটাং হ'ল যে কিজানি তেওঁলোকৰ ঘৰতো কোনোবাই পইচা চুৰ কৰা বিৰা এৰিছে আৰু সেই মানুহজনে কোৱাৰ দৰে তেওঁ কি কৰিলে বৰষাৰ দেউতাকে 1 পেকেট পেন্সিল কিনি আনিলে এদিন আৰু পেন্সিল গনিছে 20ডাল পেন্সিল আছে তেওঁ ড্ৰয়িং ৰুমত এটুকুৰ ঠাইত পেন্সিলৰ পেকেটটো থৈ
চাৰিওফালৰ দৰ্জাবোৰ বন্ধ কৰি দিলে ড্ৰয়িং ৰুমলৈ সোমাব পৰা তাৰপিছত তেওঁলোকে নিজে ডাইনিং ৰুমত গৈ নিশাৰ আহাৰ গ্ৰহণ কৰিলে তাৰপিছত মাকে বাচন ধোৱাৰ অলপ সময়ৰ পিছত যেতিয়া দেউতাকে আহি ড্ৰয়িং ৰুমত চাই পেঞ্চিলৰ পেকেটটো যেতিয়া গনে তেতিয়া তাৰ পৰা 3ডাল পেঞ্চিল নাইকিয়া হয় আচৰিত ধৰণৰ ঘটনা তাৰপিছত দেউতাকে কি কৰিলে সেই পেঞ্চিলৰ পেকেটটো বেলেগ এটুকুৰ ঠাইত লুকুৱাই থলে তেওঁলোকৰ এটা মানে আলমিৰা আছে পুৰণা দিনৰ আলমিৰা তাৰ ভিতৰত সোমাই থলে তাৰপিছত ৰাতিপুৱা যেতিয়া উঠি তেওঁ আকৌ গনে আকৌ তাৰ পৰা 3ডাল পেঞ্চিল নাইকিয়া হয় মানে 14ডাল পেঞ্চিল আছিল এই ঘটনাটো যেতিয়া ঘটিলে তেওঁলোকৰ চকুৰ আগত তেতিয়া দেউতাক খাটাং হ'ল যে তেওঁৰ লগত কিবা এটা হৈছে তেতিয়া সেই মানুহজন যিজন মানুহে তেওঁ কথাটো কৈছিলে সেই মানুহজনক সুধিলে যে ইয়াৰ প্ৰতিকাৰ কি তেতিয়া তেওঁ ক'লে কিছুমান মানুহ আছে যি বিৰা মানে এৰুৱাৰ কামেই কৰে তাৰে এজন মানে উজাক তেওঁ মাতি আনিলে কিন্তু সেই উজাজন মানে অলপ ঠগ আছিল যে দেখিলে বৰখাহঁতৰ পৰিয়ালটো ভুগি আছে তেতিয়া তেওঁ আৰু পইচা খৰকুৱাৰহে মানে পাং পাতিলে বহুত খৰচ কৰোৱালে কিন্তু একো উপায় তেওঁলোকে নাপালে আৰু যেতিয়া তেওঁলোকৰ ঘৰত পইচা নাথাকে যোনদিনাখন মানে চুৰ কৰিবলৈ পইচা নাথাকে সেই দিনাখন তেওঁলোকে অনুভৱ কৰে তেওঁলোকৰ ঘৰৰ টিঙৰ ওপৰত যেহেতু PWD কলনীৰ কোৱাৰ্টাৰ সৰু কোৱাৰ্টাৰ কিন্তু টিঙৰ ওপৰত তেওঁলোকে অনুভৱ কৰে যেন কোনোবাই বিৰাট হুলস্থুল কৰিছে শিলগুটি দলিয়াইছে ঘৰলৈ বালি ছটিওৱাৰ নিচিনা শব্দ আৰু বিৰাট যেন গধুৰ ভৰিৰে কোনোবাই টিঙৰ ওপৰত তাণ্ডৱ কৰি আছে এবাৰ বৰখাৰ মাকে কি কৰিলে ঘৰটো বনাই আছে ঘৰৰ কাম চলি আছে পইচা লাগিবই লোনটো লৈ থৈছে গতিকে বেংকৰ পৰা উলিওৱা পইচাখিনি তেওঁ কি কৰিলে কাখৰে এঘৰ মানুহৰ ঘৰত থলে বিশ্বাসী এঘৰ মানুহৰ ঘৰত থলে আচৰিত ধৰণে সেই দিনাখন বৰখাহঁতৰ ঘৰত একো উৎপাত নাই হোৱা কিন্তু যি ঘৰ মানুহৰ থলে পইচা তাৰ পৰা উলিয়াই আনিব পৰা নাই কিন্তু তেওঁলোকৰ ঘৰতো সেই একে উৎপাত মানে টিঙৰ ওপৰত ইমানেই শব্দ হৈছে যে গোটেই ৰাতি তেওঁলোকে শুব পৰা নাই শেষত পিছদিনাখন ৰাতিপুৱা মানুহগৰাকীয়ে কাকতি কৰি পইচাকেইটা আকৌ বৰখাৰ মাকৰ হাতত ঘূৰাই দি থৈ গ'ল এই গোটেই ঘটনাবোৰ ঘটি আছে পইচা চুৰ হৈ আছে পেঞ্চিল নাইকিয়া হৈ আছে কিন্তু একো উপায় তেওঁলোকে কৰিব পৰা নাই তেনেতে বৰখাৰ মানে দেউতাকৰ মোমায়েক আহিলে তেওঁলোকৰ ঘৰলৈ আৰু মোমায়েকে যেতিয়া দেউতাকৰ অৱস্থাটো দেখিলে সুধিলে কি হৈছে তই ইমান মানে চিন্তাত কিয় আছ কি কথা তেতিয়া দেউতাকে কথাখিনি কোৱাত মোমায়েকে ক'লে মানে বৰখাৰ মামা কাকাকে ক'লে যে মুকালমুৱাত এজন বিৰাট পুৰণি ওজা আছে তেওঁ বিৰাট মানে সকলোৱে তেওঁক মানে বহুত ডাঙৰ মানুহ তেওঁৰ ওচৰলৈ যায় গতিকে এবাৰ তেওঁ তালৈ গৈ চাব পাৰ সেই কথা কোৱাৰ লগে লগে মোমায়েকক লৈ বৰখাৰ দেউতাক মুকালমুৱাৰ সেই ওজাজনৰ ওচৰলৈ গ'ল আচৰিত ধৰণে সেই ওজাজনে বৰখাৰ দেউতাকক দেখাৰ লগে লগে তেওঁৰ লগত ঘটি থকা গোটেই ঘটনাটো বিৱৰি ক'লে বৰখাৰ দেউতাকে একো ক'বলগীয়াই নহ'ল তাৰপিছত ওজাজনৰ আটাইতকৈ ভাল লগা কথাটো হ'ল তেওঁ একো ডিমাণ্ড নকৰে কেৱল পানী জাৰি নিবলৈ দিয়ে ঘৰৰ পৰা পানীৰ বটল এটা নিব দিয়ে তেওঁ তাক জাৰি দিয়ে তাৰপিছত তেওঁৰ ল'ৰা মানে তেওঁ নিজৰ ল'ৰা বুলি কয় কিন্তু সেইকেইটাও হেনো বিৰাই হয় বিৰা পঠিয়াই দি গোটেইখিনি চাই চিতি আহি বিৰাই তেওঁৰ কাণত ক'লে আৰু তেওঁ তেতিয়া ক'লে যে তোৰে অফিচৰ এজন মানে সহকৰ্মীয়ে কলিগে তোৰ উন্নতি সহিব নোৱাৰি তোৰ ঘৰত মানে পইচা চুৰ কৰা বিৰাই এৰি দিছে তাৰপিছত কিছুমান তেওঁ প্ৰতিকাৰ ক'লে সেই প্ৰতিকাৰখিনি কৰাৰ পিছত বৰখাহঁতৰ পৰিয়ালটো সেই পইচা চুৰ কৰা বিৰাটোৰ মানে কবলৰ পৰা সাৰিবলৈ সক্ষম হ'ল শেষত বৰখাই লিখিছে প্ৰায় এটা বছৰ তেওঁলোকে বিৰাট ভুগিলে কিন্তু যিজন মানুহে তেওঁলোকৰ লগত এইটো কাম কৰিলে সেইজন মানুহৰ বিষয়ে সেই ওজাজনে দেউতাকক বিৱৰি ক'লে কিন্তু দেউতাকে বৰখাহঁতক আজিলৈকে সেই মানুহজনৰ নামটো নক'লে কাৰণ একেবাৰে তেওঁলোকৰ লগতে থকা তেওঁলোকৰ মানে ফেমিলি ফ্ৰেণ্ড হয় দেউতাকৰ লগত একেলগে চাকৰি কৰে শেষত বৰখাই কৈছে যে সেইজনক মানুহ বুলিবনে কি বুলিব যি এজন শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম ব্যক্তিৰ উন্নতি দেখিব নোৱাৰি তেওঁৰ পৰিয়ালৰ অনিষ্ট হ'বৰ কাৰণে মানে জৰা ফুকাৰ কাম কৰিছে বৰ আচৰিত ধৰণৰ ঘটনা বৰখাহঁতৰ লগত ঘটিলে আৰু বিৰাৰ বিষয়ে মই আগতেও 2-4টা মানে অভিজ্ঞতা পঢ়িছোঁ আপোনালোকৰ মাজত বিৰাই দিছোঁ এই অভিজ্ঞতাটো শুনি পিছে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে বৰখাক কওঁ তোমাৰ দেউতা যেহেতু সৎ পথত আছে কেদিনমান তোমালোকৰ অসুবিধা হৈছিলে কিন্তু শেষত তুমি লিখিলা যে এতিয়া তোমালোক সুখী ঘৰলৈ সোমোৱাও বহু বছৰ হ'ল আৰু বৰ ধুনীয়াকৈ তোমালোক চলি আছা দেউতাৰ এতিয়া ৰিটায়াৰ হ'ল দেউতাৰ মনটো যেহেতু পবিত্ৰ তোমালোক মানুহঘৰ যেহেতু পবিত্ৰ তোমালোকৰ লগত কোনেও
দীৰ্ঘদিনীয়া অনিষ্ট কেতিয়াও কৰিব নোৱাৰে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা আপোনালোকে এই অভিজ্ঞতাটো শুনি কেনেকুৱা পালে পিছে জনাবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি